নমস্কাৰ এডুচেট অসমলৈ সকলোকে স্বাগতম জনালো আজি আমি জেনাৰেল নলেজৰ পোষ্ট মডাৰ্ন ইণ্ডিয়াৰ ওপৰত বেছ কৰি 30টা এমসিকিউ আনিছো অতি গুৰুত্বপূৰ্ণ এমসিকিউ আৰু ইয়াত থাকিব তিনিটা বিষয় থাকিব অতি গুৰুত্বপূৰ্ণ পলিটিক্স এণ্ড গভৰ্নেন্স ৰাজনীতি আৰু প্ৰশাসন দ্বিতীয়তে থাকিব ইকনমি এণ্ড ডেভেলপমেণ্ট অৰ্থনীতি আৰু উন্নয়ন আৰু তৃতীয়তে থাকিব অতি গুৰুত্বপূৰ্ণ সোশ্যাল ইস্যুজ সামাজিক সমস্যাৰ মুভমেন্ট আন্দোলনবিলাক ঠিক আছে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' শেষলৈকে চাব প্ৰথম প্ৰশ্নটো চাওক এটা সহজ প্ৰশ্ন হু ওয়াজ দ্য ফাৰ্স্ট ফিমেল প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম গৰাকী মহিলা প্ৰধানমন্ত্ৰী কোন আছিল এটো সহজ প্ৰশ্ন এটো সকলোৱে জানো ইন্দিৰা গান্ধী মই এটা নোট দিছো এটো চাব পাৰে served as the third prime minister of India from টাৰ্মটো মনত ৰাখিব সনটো মনত ৰাখিব পাৰে 1966 to 1977 আৰু 1980 to until her assassination in 1984 তেওঁ দুটা টাৰ্মৰ কাৰণে প্ৰধানমন্ত্ৰী আছিল 66 ৰ পৰা 77 আৰু 80 ৰ পৰা তেওঁ মৃত্যুৰ সময়লৈকে প্ৰধানমন্ত্ৰী আছিল ঠিক আছে তাৰপিছত চাওক Which year did India implement economic liberalization reforms অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আমাৰ দেশৰ অৰ্থনীতি যেটো মুক্ত অৰ্থনীতিৰ দিশে আগবাঢ়িছিল কেতিয়া হেতু ইমপ্লিমেন্ট কৰা হৈছিল এটা কাৰ্যকৰী কৰা হৈছিল 1991 তে এটা চাব পাৰে এটা নোট ইয়াতো আছে the major component মই গুটেখিনি পঢ়ি নাথাকো সময়টো গুছি যাব যেটা আমাৰ 1991 ত আমাৰ দেশ মুক্ত অৰ্থনীতিৰ দিশে লিবাৰালাইজেশনৰ দিশে আগবাঢ়ে তেতিয়া আমাৰ তিনটা দিশত বা তিনটা কথাত বেছি গুৰুত্ব দিয়া হৈছিল হেকিটা হৈছে লিবাৰালাইজেশন প্ৰাইভেটাইজেশন আৰু গ্লোবালাইজেশন অৰ্থাৎ মুক্তভাৱে ইয়াত মুক্ত বিনিয়োগৰ ব্যৱস্থা কৰিছিল প্ৰাইভেটাইজেশন অৰ্থাৎ আমাৰ যিবিলাক প্ৰাইভেট সেক্টৰ ইয়াত প্ৰাইভেট যিবিলাক প্লেয়াৰ্স আছিল কোম্পানী আছিল তেওঁলোকক ইনভেষ্ট কৰিবলৈ সুবিধা দিছিল যেনেকৈ অইল ONGC এইবিলাকত শেয়াৰ ব্যক্তিগত শেয়াৰৰ ব্যৱস্থা কৰিছিল আৰু গ্লোবালাইজেশন অৰ্থাৎ বিদেশী বিনিয়োগ ইয়াত কৰিব পাৰিছিল এই তিনিটা কথাত আমাৰ বেছি গুৰুত্ব দিয়া হৈছিল তাৰপিছত চাওক the right to information act RTI তথ্য জনা অধিকাৰ কেতিয়া লাগু কৰা হয় ভাৰতত হেতু আছিল প্ৰশ্নটো হেতু হ'ব 2005 চন তাৰপিছত প্ৰশ্নটো চাওক Which of the following is a key feature of post-modern Indian foreign policy? স্বাধীনোত্তৰ ভাৰতৰ আমাৰ যেটো বৈদেশিক নীতি আছিল তাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল কোনটো এক নম্বৰ আছে নন এলাইনমেন্ট লুক ইষ্ট পলিসি পঞ্চশীল নে কোল্ড ওয়াৰ নিউট্ৰেলিটি এৰ শুদ্ধটোটো হ'ব লুক ইষ্ট পলিসি তো এটা আমাৰ এটা অতি গুৰুত্বপূৰ্ণ ফৰেন পলিসি আছিল লুক ইষ্ট পলিসিৰ ওপৰত মই এটা নোট দিছো চাব পাৰে এটা চাওক এটা আছিল গুটেখিনি পঢ়ি নাথাকো এটো 1991 ত লোৱা হৈছিল তেতিয়া প্ৰধানমন্ত্ৰী আছিল নৰসিংহ ৰাও আজিবিলাক আমাৰ সাউথ ইষ্ট এছিয়াৰ দেশ আছিল যেনেকৈ আমাৰ লাওছ ভিয়েটনাম কম্বোডিয়া এই দেশবিলাকত সাউথ ইষ্ট এছিয়াৰ দেশবিলাকৰ লগত সম্পৰ্ক স্থাপনৰ চেষ্টা কৰিছিল কি সম্পৰ্ক ইকনমিক এণ্ড ষ্ট্ৰেটেজিক অৰ্থনৈতিক আৰু প্ৰতিৰক্ষা বিষয়ক সম্পৰ্ক উন্নতি কৰাৰ চেষ্টা কৰিছিল তাৰপিছত চাওক which year did লোকপাল and লোকায়ুক্ত act come into effect কিমান চনত লোকপাল আৰু লোকায়ুক্ত বিলখন কাৰ্যকৰী কৰা হয় আইনখন কাৰ্যকৰী কৰা হয় হেতু হল 2013 চনত মই এটা নোট দি দিছো লোকপাল আৰু লোকায়ুক্ত এটা হল এটা বডি হয় এটা লোকপাল থাকিব ইউনিয়নত সেন্ট্ৰেলত লোকপাল থাকিব আৰু লোকায়ুক্ত থাকিব ষ্টেটছ বিলাকক ৰাজ্যবিলাকত থাকিব আৰু কি কব ই এটা দুৰ্নীতি কিছুমান চৰকাৰী বিষয়া দুৰ্নীতিত আওতালে অহা নাছিল আৰু এই দুইখন বিলে কি কৰিছিল এই দুইখন আইনে তেওঁলোকক দুৰ্নীতি বা তেওঁলোকৰ ওপৰত যদি কিবা এলিগেশন আহে তেতিয়া এই লোকপাল আৰু লোকায়ুক্তই বিচাৰ কৰাৰ ক্ষমতা থাকে বৰ্তমান লোকায়ুক্ত গৰাকীৰ নাম কি মনত ৰাখিব নামটো অজয় মানিক ৰাও খানবিল নামটো আপোনালোকে লিখি ৰাখিব পাৰে অজয় মানিক ৰাও খানবিল ঠিক আছে এপিসোড প্ৰশ্নটো চাওক Which political party led India's government during the implementation of the Goods and Service Tax যেটা GST লাগু কৰা হৈছিল Goods and Service Tax তেতিয়া সৰকাৰ কাৰ আছিল এটো সহজ প্ৰশ্ন ভাৰতীয় জনতা পাৰ্টি তাৰপিছৰটো চাওক The 73rd constitutional amendment which established Panchayati Raj institution was enacted in which year
যে যিটো আমাৰ 73 সংখ্যক সংবিধান সংশোধন কৰি কি কৰা হৈছিলে পঞ্চায়ত ৰাজ ব্যৱস্থাৰ প্ৰচলন কৰা হৈছিলে এটো কিমান চনত আছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ 1992 কোনখন ৰাজ্যত প্ৰথমতে পঞ্চায়ত ৰাজ ব্যৱস্থা আৰম্ভ কৰা হৈছিলে শুদ্ধ উত্তৰ কি হ'ব ৰাজস্থান তাৰপিছৰটো চাওক which initiative was launched by the Indian government to promote digitalization যে digitalization যেটো আমাৰ আপোনালোকে সকলোৱে বুজি পায় এটো আৰু বুজোৱা দৰকাৰ নাই ইয়াৰ কোনটো পদক্ষেপ লোৱা হৈছিল যেটো কি কৈছে digitalizationটো প্ৰমোট কৰিছিল এটো হল স্বচ্ছ ভাৰত অভিযান নেকি এটো নহয় এটো সাবসিকুনৰ লগত জড়িত মেক ইন ইন্ডিয়া নহয় এটো ম্যানুফ্যাকচাৰিংৰ লগত জড়িত গতিকে কি হ'ব ডিজিটাল ইন্ডিয়া ষ্টাৰ্টআপ ইন্ডিয়া নহয় ষ্টাৰ্টআপ ইন্ডিয়াটো নতুন যদি আপুনি কিবা উদ্যোগ প্ৰতিষ্ঠা কৰিব পাৰে বিচাৰে তেতিয়া ষ্টাৰ্টআপ ইন্ডিয়াৰ আপুনি সুবিধা ল'ব পাৰে ঠিক আছে এটা কি হ'ব শুদ্ধটো ডিজিটাল ইন্ডিয়া The term India signing was associated with which political party's campaign কোনটো ৰাজনৈতিক দলে সাইনিং ইন্ডিয়া শব্দটো তেওঁলোকৰ কেম্পেইনত ব্যৱহাৰ কৰিছে এটো হ'ব ভাৰতীয় জনতা পাৰ্টি তাৰপিছৰটো চাওক Which Indian state was formed in the year 2000 চনত কোনখন ভাৰতীয় ৰাজ্য গঠন কৰা হয় এই শুদ্ধটো কি হ'ব উত্তৰাখণ্ড এটা হৈছে ইকোনমি এণ্ড ডেভেলপমেন্টৰ ওপৰত কেইটামান প্ৰশ্ন প্ৰথম প্ৰশ্নটো চাওক which program was launched to promote financial inclusion in India যে আমাৰ যেটো ফাইনান্সিয়াল ইনক্লুজন অৰ্থাৎ অৰ্থনৈতিক একত্ৰীকৰণৰ কাৰণে কোনটো ব্যৱস্থা লোৱা হৈছিল প্ৰধানমন্ত্ৰী ধন জন যোজনা আয়ুষ্মান ভাৰত বেটি বাচাও বেটি পঢ়াও স্মাৰ্ট সিটিজ মিশন এই তিনিটা নামটো শুনি আমি গম পাইছো হ'ব নোৱাৰে কোনটো হ'ব প্ৰধানমন্ত্ৰী জন ধন যোজনা তাৰপিছৰটো চাওক What does the term make in India primarily focus on make in India কোনটো কথাত বেছি ফোকাস কৰিছে বেছি গুৰুত্ব দিছে এগ্ৰিকালচাৰ নেকি নহয় এটো কৃষিৰ লগত জড়িত ম্যানুফ্যাকচাৰিং সেক্টৰ এডুকেশন ৰিফৰ্মটো হ'ব নোৱাৰে মেক ইন ইন্ডিয়াৰ লগত মিলা নাই নহয় জানো টুৰিজম নহয় এটো কি হ'ব ম্যানুফ্যাকচাৰিং সেক্টৰ অৰ্থাৎ ভাৰতত উদ্যোগ স্থাপন কৰিবৰ কাৰণে যেটো সুবিধা দিয়া হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা হেতু কৈছে মেক ইন ইন্ডিয়া এটা এটা পলিসি হয় যে যিবিলাক বিদেশী কোম্পানী আছে তেওঁলোকে আহি ভাৰতত তেওঁলোকৰ উৎপাদন কৰিব পাৰে ম্যানুফ্যাকচাৰিং সেক্টৰ তাৰপিছৰটো চাওক 13 নম্বৰটো Which year did India achieve its highest GDP growth rate in the post-liberalization period? Post-liberalization period অৰ্থাৎ 1991 ৰ পিছত কোন বৰ্ষত GDP গ্ৰোথ আমাৰ আটাইতকৈ বেছি হৈছিল হেতু হল 2010 চন অপচন নম্বৰ সি তাৰপিছৰটো চাওক The MGNREGA scheme guarantees how many days of employment in rural areas গ্ৰামাঞ্চলত MGNREGAৰ অধীনত এজন ব্যক্তিয়ে কিমান দিনৰ কৰ্ম সংস্থাপনৰ গ্যাৰান্টি দিয়া হৈছিল হেতু হল 100 দিন 100 days 15 নম্বৰটো চাওক Which sector saw significant growth due to the liberalization policies of 1991 যে আমাৰ যেটো লিবাৰেলাইজেশন পলিসি অলপ আগতে আমি আলোচনা কৰিছিলো কোনটো সেক্টৰ বেছি গ্ৰোথ হৈছিল হেতু হল এগ্ৰিকালচাৰ নেকি নহয় এটো হল আইটি সেক্টৰ অৰ্থাৎ ইনফৰমেশন এণ্ড টেকনলজি সাৰ্ভিসত কি হৈছিল বেছি গ্ৰোথ কৰিছিল তাৰপিছৰটো চাওক Which Indian state is the largest contributor to India's GDP ভাৰতৰ GDP লৈ বেছি অৰিহণা থকা ৰাজ্য কোনখন এটো হল মহাৰাষ্ট্ৰ 17 নম্বৰটো চাওক Which city is known as the Silicon Valley of India ভাৰতৰ সিলিকন ভ্যালি বুলি কাক কোৱা হয় কোনখন চহৰক কোৱা হয় বেংগলোৰ এনে সিলিকন ভ্যালি আমেৰিকাত আছে ইউএসএত আছে ইউএসএ কিন্তু ভাৰতত কাক কোৱা হয় বেংগলোৰ কোৱা হয় কাৰণ এটো এটা আইটি ইনফৰমেশন টেকনলজিৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ চহৰ তাৰপিছৰটো চাওক Which of the following is a significant challenge to India's economic growth in the postmodern era অৰ্থাৎ স্বাধীনোত্তৰ ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত আটাইতকৈ বেছি ডাঙৰ চ্যালেঞ্জ কি আছিল এই চ্যালেঞ্জটো হল পপুলেশন গ্ৰোথ তাৰপিছৰটো চাওক Which initiative
aims to promote renewable energy in India. Renewable energy অৰ্থাৎ নৱীকৰণযুক্ত শক্তিৰ ওপৰত গুৰুত্ব দিয়া আঁচনিটো কোনটো? প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা নেকি? নহয়, এইটো কেতিয়া লোৱা হৈছিলে? এইটো অটল বিহাৰী বাজপেয়ীৰ দিনত লোৱা হৈছিলে। অটল বিহাৰী বাজপেয়ী। সৌভাগ্য স্কিম সেইটো নহয়। নেশ্যনেল সোলাৰ মিছন, স্বচ্ছ ভাৰত মিছন, এইটোতো চাবচিখনৰ লগত জড়িত। এইটো শুদ্ধটোতো হ'ব নেশ্যনেল সোলাৰ মিছন, নহয় জানো? ৰিনিউৱেবল এনাৰ্জি, নৱীকৰণযুক্ত শক্তিৰ প্ৰমোট কৰাৰ কাৰণে কোনটো স্কিম লোৱা হৈছে? নেশ্যনেল সোলাৰ মিছন। 20 নম্বৰটো চাওক, হুইচ ইণ্ডিয়ান কোম্পানী বিকেম দ্য ফাৰ্ষ্ট টু ক্ৰছ $100 বিলিয়ন ইন মাৰ্কেট কেপিটেলাইজেশ্যন? কোনটো ভাৰতীয় কোম্পানীয়ে তেওঁলোকৰ যিটো ভেলু, কোম্পানীৰ ভেলু 100 বিলিয়ন আমেৰিকান ডলাৰ ক্ৰছ কৰে? সেইটো হ'ল কোনটো আছিলে? ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ। তাৰপিছত চাওক, এতিয়া আহিলে ছ'চিয়েল ইছ্যুজ এণ্ড মুভমেণ্টৰ ওপৰত। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল, হুইচ ল ইন ইণ্ডিয়া ক্ৰিমিনেলাইজড homosexuality until it was decriminalized in 2018? 2018 চনত ইয়াক সংশোধন নকৰালৈকে কোনখন আইনে হোমোছেক্সুৱেলিটিৰ ওপৰত অপৰাধ হিচাপে গণ্য কৰা হৈছিলে? সেইটো হ'ল, ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ বি, সেকশ্যন 377। গুৰুত্বপূৰ্ণ প্ৰশ্ন আছিলে। এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন চাব পাৰে। হুইচ ইণ্ডিয়ান ছ'চিয়েল ৰিফৰ্ম মুভমেণ্ট ফ'কাছড অন ইনভাইৰমেণ্টেল কনজাৰ্ভেশ্যন এণ্ড ইজ চিম্বলাইজড বাই ট্ৰী হাগিং? তলৰ কোনটো আন্দোলনে কি হৈছে? ইনভাইৰমেণ্টেল কনজাৰ্ভেশ্যন অৰ্থাৎ প্ৰকৃতিৰ পৰিৱেশ সংৰক্ষণৰ ওপৰত জড়িত, আৰু ইয়াৰ কিহে চিম্বলাইজ কৰা হয়? ট্ৰী হাগিং, গছ সাৱটি ধৰা। এইটো আমি সকলোৱে জানো, চিপকো মুভমেণ্ট। চিপকো মুভমেণ্টৰ মূল ব্যক্তিজন কোন আছিলে? মূল নেতাজন কোন আছিলে? সুন্দৰলাল বহুগুণা। সেইটো আপোনালোকে জানিয়ে নিশ্চয়। 23 নম্বৰটো চাওক, হুইচ এক্ট ইজ এছ'চিয়েটেড উইথ দ্য প্ৰটেকশ্যন অফ উইমেন ফ্ৰম ডমেষ্টিক ভায়োলেন্স? ডমেষ্টিক ভায়োলেন্স অৰ্থাৎ গাৰ্হস্থ্য হিংসাৰ পৰা মহিলাক সুৰক্ষা দিয়া আইনখন কোনখন? ডাউৰি প্ৰহিবিশ্যন এক্ট সেইখন নহয়। প্ৰটেকশ্যন অফ উইমেন ফ্ৰম ডমেষ্টিক ভায়োলেন্স এক্ট 2005। এইটো হ'ব অপশ্যন নম্বৰ বিটো শুদ্ধ। এইটো অপশ্যন নম্বৰ বি চাওক, প্ৰটেকশ্যন অফ উইমেন ফ্ৰম ডমেষ্টিক ভায়োলেন্স এক্ট 2005। ঠিক আছে, তাৰপিছত চাওক, হোৱাট ইজ দ্য মেইন ফ'কাছ অফ দ্য বেটি বাচাও বেটি পঢ়াও স্কিম? বেটি বাচাও বেটি পঢ়াও স্কিমৰ মূল উদ্দেশ্য কি আছিলে? ফিনেন্সিয়েল ইনক্লুজন এইটো নহয়। উইমেন এম্পাৱাৰমেণ্ট, গাৰ্ল চাইল্ড এডুকেশ্যন এণ্ড ৱেলফেয়াৰ, এমপ্লয়মেণ্ট জেনেৰেশ্যন। ইয়াৰ শুদ্ধটো হ'ল অপশ্যন নম্বৰ চি, গাৰ্ল চাইল্ড এডুকেশ্যন এণ্ড ৱেলফেয়াৰ, যে ছোৱালী শিশু, কন্যা শিশুৰ শিক্ষা আৰু মংগলৰ কাৰণে এইটো স্কিম লোৱা হৈছিলে। তাৰপিছত চাওক 25, হুইচ ছ'চিয়েল ইছ্যু ইজ দ্য চেণ্ট্ৰেল ফ'কাছ অফ দ্য নিৰ্ভয়া এক্ট? নিৰ্ভয়া এক্টৰ মূল ফ'কাছটো কি আছিলে? এইটো হ'ল অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব, ছেক্সুৱেল এছল্ট এণ্ড ৰেপ। হুইচ স্কিম ৱাজ লঞ্চ টু এনচিঅ'ৰ এফৰ্ডেবল হেল্থ কেয়াৰ ফৰ ইণ্ডিয়ান চিটিজেনছ? এই শুদ্ধটো হ'ব, এইটো আমি সকলোৱে জানো, আয়ুষ্মান ভাৰত। ঠিক আছে, মই এটা নোট দিছোঁ, আপোনালোকে চাব পাৰে, মই পঢ়ি নাথাকোঁ। আয়ুষ্মান ভাৰত কি হয়? তাৰপিছতো চাওক, হুইচ ইয়েৰ ডিড ইণ্ডিয়া চি দ্য ৰাইজ অফ দ্য মি টু মুভমেণ্ট? মি টু মুভমেণ্টটো ভাৰতত কেতিয়া ষ্টাৰ্ট কৰা হৈছিল? সেইটো আছিলে 2018, 2018 চনত সেইটো ষ্টাৰ্ট কৰা হৈছিলে। মি টু কি হয় ইয়াত চাব পাৰে, সেইটো মই পঢ়ি নাথাকোঁ, এপিছ'ডলৈ আগবাঢ়িছোঁ। 28, হুইচ এক্ট ৱাজ ইনেক্ট টু প্ৰিভেণ্ট এট্ৰচিটি এগেইনষ্ট শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইবছ? শিডিউল ট্ৰাইবছ আৰু শিডিউল কাষ্টৰ ওপৰত যিটো আমাৰ এট্ৰচিটিছ আছে, সেইটো ৰোধ কৰাৰ কাৰণে কোনটো আইন অনা হৈছিলে? সেইটো আপোনালোকে নামটো চাই গম পাব পাৰিব। প্ৰটেকশ্যন অফ চিভিল ৰাইট এইটো নহয়, দ্য শিডিউল কাষ্ট এণ্ড ট্ৰাইবছ প্ৰিভেনশ্যন এক্ট 1989। এইটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি। 29টো চাওক, হুইচ অফ দ্য ফলোয়িং হেজ বিন আ মেজৰ কজ অফ ফাৰ্মাৰ প্ৰটেষ্ট ইন ইণ্ডিয়া? ভাৰতত যিটো আমাৰ
কৃষক আন্দোলন হৈছিলে তাৰ মুখ্য কাৰণ কি আছিলে হাই লিটাৰেৰী ৰেটছ হেতুটো হ'ব নোৱাৰে ক্ৰপ ইনচুৰেঞ্চ পলিচি অৰ্থাৎ আমাৰ শস্য বীমাকৰণ নীতি হাই লিটাৰেৰী ৰেট অৰ্থাৎ শিক্ষিতৰ হাৰ উচ্চ হেতুটো হ'ব নোৱাৰে এগ্ৰিকালচাৰ ৰিফৰ্মছ এণ্ড ফাৰ্ম বিল এটা শুদ্ধ উত্তৰ হ'ব এগ্ৰিকালচাৰ ৰিফৰ্মছ এণ্ড ফাৰ্ম বিলছ 30 চাওক Which organization is responsible for conducting the census in India? আমাৰ জনগণনা কৰাৰ আমাৰ যেটো ভাৰত জনগণনা কৰা হয় কোনটো সন্থাই কৰে এটো হল মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স এটো মনত ৰাখিব মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্সে কৰে ঠিক আছে আজি ভিডিওটো ইমানে আছিল যদি ভিডিওটোৰ পৰা আপোনাৰ লাভ হৈছে বুলি ভাবিছে আমাৰ ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ